নমস্কাৰ মই মনালিসা গগৈ আজি আপোনালোকক বাজেটৰ পৰাই এটা নতুন খবৰ দিম আৰু লগতে সুলভ মূল্যৰ দোকানীসকলৰ শেহতীয়াকৈ যি নিৰ্দেশনা আহিছে সেই সম্পৰ্কটো জনাম আপোনালোকে জানি ভাল পাব যে আপোনালোকে যি আশা কৰি এইখন চৰকাৰক ভোট দিছিল যে সুলভ মূল্যৰ দোকানীসকলৰ জৰিয়তে আপোনালোকক নিৰ্বাচনৰ আগলৈকে 100 টকাৰ ভিতৰত চেনি দালি আৰু নিমখ দিয়াৰ কথা আছিল প্ৰথমতে আপোনালোকে এটা মাহ 117 টকা দিলে তাৰ পিছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে 117 টকা নহয় আপোনালোকে 100 টকাত পাব 100 টকাত পাব বুলি কোৱাৰ পাছত পিছৰ পৰ্যায়ত তেওঁলোকে ঘোষণা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বৰ্তমান যিগৰাকী আজি বাজেট দাখিল কৰিলে তদুপৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা বহুত ভিডিঅ' আপোনালোকে দেখিছে প্ৰথমতে ভিডিঅ'টো চাই লওক 100 টকা দিব মন আছে নে ফ্ৰী লাগে ফ্ৰী লাগে নেকি ফ্ৰী লাগে দালি চেনি নিমখ ফ্ৰী লাগে বিজেপিক জিকাই দিয়ক দালি চেনি নিমখ অহাবাৰৰ পৰা ফ্ৰী আৰু কিবা লাগিব নেকি তেল লাগিব তে দালি চেনি নিমখ আৰু মিঠাতেল চব ফ্ৰী আৰু লাগিব নেকি আৰু কি লাগে আমুল তাজা চাহপাত আমুল তাজা এইবাৰ আমি দালি চেনি নিমখ আৰু মিঠাতেল ফ্ৰী ইয়াৰ পিছত চাহপাত আৰু আমুল তাজাও দিব লাগিব না বিজেপিক ভোট দিলে এইবিলাক পাব এই ভিডিঅ'টোত দেখিলে যে জয়ন্ত মল্ল বৰুৱাই বাকি সকলোবোৰ দিয়া কথাটো ক'লে চাউল দালি চেনি এখিনিটো দিবই নিমখলৈকে তাৰ পিছত আমুল তাজা লাগে নেকি বুলিও সুধিছিল আপোনালোকৰ চাগে মনত আছে যে তাজা লাগে নেকি তাজাও তেওঁলোকে দিব মুখ্যমন্ত্ৰীয়েটো চাহপাত দিয়াৰ কথা কৈছিলে লগতে মিঠাতেল সম্পৰ্কত তেওঁ এখন ৰচনা মোটামুটি লিখি পেলাইছিল মাতৃ আৰু সন্তানৰ মাজত বোলে সম্পৰ্কৰ বান্ধোন কটকটীয়া কৰাৰ কাৰণে মিঠাতেল দিব এই কথাখিনি আপোনালোকৰ হলহলীয়াকৈ মনত আছে সেই গাঁৱে ভূঞে সকলো লোকে বিজেপিক ভোট দিলে 102খন আসন দিলে এনডিএক মিত্ৰজোঁটক 102খন আসন দিলে এতিয়া আজি ফলাফলটো আপোনালোকে পালে ফলাফলটো হ'ল যে আজি বাজেট যি দাখিল কৰিলে সেই বাজেটত কি ক'লে শুনক মই আপোনালোকক পঢ়ি দিছোঁ বাজেটৰ পৃষ্ঠা নম্বৰ 9 40 নম্বৰ পইণ্টটো হ'ল অধ্যক্ষ মহোদয় আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ড ধাৰী সকললৈ ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব পশ্চিম এছিয়াৰ সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজ সাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব তাৰ মানে ৰাজ সাহায্য আগতে যি দি আছিল 117 পৰা 100 এতিয়া যেহেতু সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে সেই ৰাজ সাহায্যত এতিয়া অলপ খেলিমেলি হ'ব তাৰ মানে যদি 117তকৈও বেছি হ'ব পাৰে ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ পৰিব তাৰ মানে বজাৰত বস্তু যিমানে দামৰ মূল্য বৃদ্ধি হ'ব হ্ৰাস হোৱাৰটো কথাই নাই মূল্য যিমানে বৃদ্ধি হ'ব আপোনালোকৰ এই সামগ্ৰীকেইটাৰ ওপৰতো প্ৰভাৱ পৰিব আমি সঠিক সময়ত সৰিয়হৰ তেলকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা কৰি চাম তাৰ এই বাক্যটো মন কৰিব আমি সঠিক সময়ত মানে এতিয়ালৈকে সময়টো অহাই নাই য'ত তেওঁলোকে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে দিয়াৰ কথা আছিল আপোনালোকক মিঠাতেল স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছিল এই জয়ন্ত মল্ল বৰুৱা আজি যিগৰাকীয়ে বাজেট দাখিল কৰিছিল তেওঁ কৈছিল আজি কৈছে যে আমি সঠিক সময়ত সৰিয়হৰ তেলকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা মানে কৰে নে নকৰে তাৰ কোনো সিদ্ধান্ত হোৱা নাই সেইটো পৰীক্ষা কৰি চাব তাৰ পিছত কৈছে যে সৰিয়হৰ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব স্থানীয়ভাৱে উৎপাদিত সৰিয়হৰ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা এইটো বাৰু ঠিকে আছে বাকি আপোনালোকে কথাখিনিত বুজিয়ে পালে যে এই যে আপোনালোকক 100 টকাৰ ভিতৰত 100 টকাত পাই থকা বস্তুকেইটা বিনামূলীয়া কৰাৰ কথা আছিলে বিনামূলীয়া বস্তু আপোনালোকে নাপায় হেতু একেবাৰে স্পষ্ট কৰি দিলে বজাৰ মূল্যৰ লগত ইয়াৰ হেৰফেৰ হ'ব বুলি কোৱাৰ পাছত আৰু আপোনালোকে বুজিবলৈ বাকি নাথাকে কাৰণ আপোনালোকে অত্যাধিক মূল্য তেওঁলোকৰ পৰা বস্তু কিনুতে দিছিলে 117 টকা তিনিটা বস্তুত আপোনালোকে 117 টকা দিব লগা হৈছিল চাউলটো আপোনালোকৰ বিনামূলীয়া আছিলে দালি চেনি আৰু নিমখ 117 টকাৰ বিনিময়ত আপোনালোকে পাইছিলে কিন্তু এতিয়া সেই বস্তুটো 117 টকা গৈ 137 টকা হ'ব পাৰে বা তাতকৈ বেছিও হ'ব পাৰে কাৰণ এয়া যুদ্ধৰ প্ৰভাৱ আৰু তেওঁলোকৰ বজাৰ মূল্যৰ লগত যেহেতু সম্পৰ্ক থাকিব বুলি কৈছে ইয়াৰ পৰা এটা কথা হেতু কথা স্পষ্ট হৈ পৰিল এতিয়া এটো হল প্ৰথম কথা যেটো আপোনালোকে টুপি পিন্ধিছিল এক কোট আনকোট কৈ কৈছো যে টুপি পিন্ধিছিল আপোনালোকক এই 34000
সুলভ মূল্যৰ দোকানৰ জৰিয়তে আপোনালোকক যিসকলক তেওঁলোকে সামগ্ৰী বিতৰণ কৰিছিল মুখ্যমন্ত্ৰীকে ধৰি যিমান কেইগৰাকী মন্ত্ৰী বিধায়ক আছে সকলোৰে বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকক নচুৱাই মাত্ৰ এইখিনি কথাই কৈছিল যে 100 টকাত আপোনালোকে পাইছেনে নাই আগতকৈ দাম কমিলেনে নাই সেইখিনি কথা আপোনালোকে নিজে মনত পেলাব যিসকল বিশেষকৈ যিসকল মহিলা সেই সভাবোৰ উপস্থিত আছিলে সেই সভাত উপস্থিত থকা মহিলাসকলে মনত পেলাব আপোনালোকক মুখ্যমন্ত্ৰীয়ে কৈছিলে কি মিঠাতেলৰ ৰচনাখন গাইছিলে নে নাই আনকি চাহপাত লাগিব নেকি বুলি সুধিছিলে আৰু চাহপাতো দিয়াৰ এটা পৰিকল্পনা আছে বুলি কৈছিলে এতিয়া চাহপাতটো বাদ দিয়ক মিঠাতেলৰ পৰিকল্পনা তেওঁলোকে কৰিছে সেইটো পিছতহে জনাব পাৰিব বুলি কৈছে তাৰ পৰাই বুজি পাওক যে আচলতে আপোনালোকে কেনে ধৰণৰ জাল এখনত ভৰি দিলে দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো সুলভ মূল্যৰ দোকানীসকল এতিয়া ভেটেনেৰি ডক্টৰ হ'ল ভেটেনেৰি ডক্টৰ হ'ল বুলি কোৱাৰ লগে লগে আপোনালোকে ভাবিব যে পঢ়া শুনা নকৰাকৈ ভেটেনেৰি ডক্টৰটো সহজ কথা নহয় গতিকে ভেটেনেৰি ডক্টৰ হ'বলৈ এটা বিশেষ ডিগ্ৰী লাগে কিন্তু সেই ডিগ্ৰী নোহোৱাকৈ সুলভ মূল্যৰ এই ৩৪,০০০ যি দোকানী আছে তেওঁলোক ঘপকৈ চৰকাৰৰ নিৰ্দেশ মতে তেওঁলোক এতিয়া পশু ডক্টৰ হ'লগৈ মানে আপোনালোকক ট্ৰিটমেণ্ট মোটামুটি কৰিব পৰা হৈ গ'ল তেওঁলোকে এতিয়া কুকুৰৰ ৰখীয়া হ'ল মানে আপোনালোকক কৰবাত কুকুৰে কামুৰিব নেকি কুকুৰে কামুৰিলে তেওঁলোকৰ ওচৰত তেওঁলোকৰ দোকানত যে আপোনালোকে আগতে দালি চেনি চাউল পাইছিল এতিয়া তেওঁলোকৰ তাত কুকুৰক কামুৰা কিটটো পাব মানে তেওঁলোকৰ ওচৰলৈ গৈ আপোনালোকে কুকুৰে কামুৰিলে বেজি ল'ব পাৰিব যি প্ৰটেকশ্যন সুৰক্ষাৰ কাৰণে যিখিনি সামগ্ৰী লাগে সেইখিনি তেওঁলোকৰ পৰা পাব আচৰিত কথা নহয়নে আমি জনাত সুলভ মূল্যৰ দোকানীসকলৰ প্ৰধান কাম হ'ল যে চৰকাৰৰ ফালৰ পৰা খাদ্য সুৰক্ষা বা চৰকাৰৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে যিখিনি সা সুবিধা আঁচনি ৰূপায়ণৰ কাৰণে যিখিনি সা সুবিধা কৰিব লাগে সেই সা সুবিধাখিনি জনতাৰ কাষলৈ নিয়া হ'ল সুলভ মূল্যৰ দোকানীসকলৰ প্ৰধান আৰু প্ৰথম দায়িত্ব সেই কথাটো আমি একেবাৰে যিমান দিন সুলভ মূল্যৰ দোকানবোৰ দেখিছোঁ সেই দোকানীসকলৰ প্ৰধান কাম সেইটো বুলিয়ে জানো যে চৰকাৰে বিতৰণ কৰা সামগ্ৰীবোৰ প্ৰতিজন নাগৰিকে যাতে পায় সেই বস্তুটো সুৰক্ষিতভাৱে যদি যাতে পায় সেইটো হ'ল তেওঁলোকৰ প্ৰধান দায়িত্ব কিন্তু এতিয়া চৰকাৰে এই দোকানীসকললৈ এই নিৰ্দেশনা দিছে এই নিৰ্দেশনাৰ জৰিয়তে তেওঁলোকক কি কৈছে যে তেওঁলোকৰ যি দোকান আছে সেই দোকানখনৰ চাৰিওফালে তেওঁলোকে ফেন্সিং দিব লাগিব ফেন্সিং দি যোৱা 29 তাৰিখে 29 জুনৰ দিনাখন এখন তেওঁলোকে জাননী জাৰি কৰিছে সকলো সুলভ মূল্যৰ দোকানীলৈ আপোনালোকক জাননীখন প্ৰথমতে দেখুৱাই লওঁ সেই জাননীখনত লিখিছে ৰিগাৰ্ডিং এডিকুৱেট ফেন্সিং অফ দ্য অপাৰেশ্যনেল এৰিয়াজ of the premises মানে য'ত সুলভ মূল্যৰ দোকানখন আছে তাৰ যাতে চাৰিওকাষ ফেন্সিং দি বেৰি পেলোৱা হয় বেৰাৰ উদ্দেশ্যটো হ'ল বেৰি পেলোৱাৰ উদ্দেশ্যটো হ'ল যাতে তালৈ অহা গ্ৰাহকক কুকুৰে নাকামুৰক মানে কুকুৰে কামুৰিব নালাগে সেই কাৰণে এতিয়া প্ৰসংগটো আপোনালোকে ভাবিছে যে সুলভ মূল্যৰ দোকান কুকুৰে কামুৰা এই প্ৰসংগটো কেনেকৈ ইটো সিটোৰ লগত কানেক্ট হ'ল যেনেকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ বাৰ্থডে আৰু আমাৰ গণতন্ত্ৰ দিৱসৰ যি কানেকশ্যন আনিছিল 26 জানুৱাৰী আৰু 17 তাৰিখৰ মাজত তেনেকুৱা এটা কানেকশ্যন যেনে আপোনালোকে মোৰ কথাখিনিৰ পৰা চাগে তেনেধৰণেই ভাবিছে কিন্তু কথাটো তেনেকুৱা নহয় কথাটো হ'ল সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এক ৰায় প্ৰদান কৰা হৈছিল যে ৰাস্তাই ঘূৰি ফুৰা যিবোৰ ষ্ট্ৰীট ডগ যিবিলাক বাহিৰৰ ঘূৰি ফুৰা কুকুৰ সেই কুকুৰে মানুহক কামুৰিলে কি কৰিব লাগিব কি নকৰিব লাগিব এই কুকুৰবিলাক মাৰি পেলাব লাগে নেকি এনেকুৱা এটা নিৰ্দেশনা ওলাইছিল সেই নিৰ্দেশনা ওলোৱাৰ পাছত কুকুৰবিলাক মৰাৰ কথাটো মানি লোৱা হোৱা নাছিল যে কুকুৰবিলাকক মাৰিব নালাগে মানুহ সজাগ হৈ থাকিব লাগে এতিয়া মানুহৰ মাজত সজাগতা সৃষ্টিৰ কাৰণে দায়িত্বটো কাক দিব এওঁলোকক লাগে ফ্ৰী সাৰ্ভিস কাৰণ এওঁলোকে কোনো মানুহক পইচা দি খটুৱাবলৈ টান পায় চৰকাৰক লাগে বিনামূলীয়া সাৰ্ভিস গতিকে এই সুলভ মূল্যৰ দোকানীসকলে বছৰটোৰ মানে মাহটোৰ প্ৰথম 10 দিনহে তেওঁলোকে যেহেতু খাদ্য সামগ্ৰী ডিস্ট্ৰিবিউট কৰিব লাগে 1 পৰা 10 তাৰিখলৈ বাকি কেইদিন এনে বহি থাকিবনে গতিকে তেওঁলোকক কি কৰিছে যে কুকুৰ খেদাৰ পৰা কুকুৰ হুমুৱাৰ পৰা কুকুৰক পৰা কেনেকৈ প্ৰটেকশ্যন ল'ব লাগে কেনেকৈ নিজক বচাই ৰাখিব লাগে কুকুৰে কামুৰিলে কি কৰিব লাগিব কেনেকুৱা ইনজেকশ্যন ল'ব লাগিব ইমিডিয়েট ঘপকৈ শীঘ্ৰেই মানে প্ৰাৰম্ভিক ট্ৰিটমেণ্টটো কি হ'ব এই ধৰণৰ তেওঁলোকক যিখিনি ব্যৱস্থা তেওঁলোকে এতিয়া ল'ব লাগিব তাৰ কাৰণে তেওঁলোকলৈ এখন জাননী প্ৰেৰণ কৰিছে মই জাননীখন আপোনালোকক ইতিমধ্যে দেখাইছোৱে যে তেওঁলোকে বৰ্ডাৰটো তেওঁলোকে দেখুৱাব লাগিব বৰ্ডাৰটো 5 জুলাইৰ ভিতৰত তেওঁলোকে যে বৰ্ডাৰটো দিছে চাৰিওফালে যে বৰ্ডাৰ দিছে সেইটো
তেওঁলোকে নিৰ্ধাৰিত কৰ্তৃপক্ষলৈ পঠিয়াব লাগিছিল, মানে চাৰিওফালে বৰ্ডাৰ দিছেনে নাই। এতিয়া সুলভ মূল্যৰ দোকানীসকলে জনাইছে যে তেওঁলোকৰ দোকানবোৰ য'ত আছে তাত বেছিভাগৰে বৰ্ডাৰ আছে, আৰু যিসকলৰ নাই তেওঁলোকে নিজেই জুলাই মাহৰ পেণ্ডিং আছে আৰু আগৰ 40 মাহৰ তেওঁলোকে বকেয়া পাবলৈ আছে, যিখিনি তেওঁলোকে কমিশ্যন পাব লাগিছিলে সেইখিনি তেওঁলোকে পোৱা নাই। গতিকে তেওঁলোকৰ ইমান কম উপাৰ্জনত কেনেকৈ তেওঁলোকে আকৌ এখন পকা বা তাঁৰৰ ফেন্সিং দি পেলাই সেই সুলভ মূল্যৰ দোকানখনৰ সুবন্দবস্ত এটা কৰিব, সেইটো তেওঁলোকৰ এতিয়া আটাইতকৈ ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে। এতিয়া মই আপোনালোকক ক'ব খুজিছোঁ তেওঁলোকে কি দিছে। এইটো দিছে যে আপোনালোকে প্ৰথমতে চাই লওক, সচেতনতা সভা এনেকৈ দিছে, PDS TPDS অন্তৰ্গত উপভোক্তাসকলৰ বাবে এই সচেতনতা সভাখন পাতিব লাগিব। পশুৰ ওচৰলৈ যাওঁতে কেনেকৈ নিৰাপদে যাব লাগিব, কুকুৰটোক কেনেকৈ জোকাব নালাগে, কুকুৰটোৰ পৰা কেনেকৈ আঁতৰি থাকিব লাগিব, কুকুৰটোৰ যেতিয়া কুকুৰটো ওচৰলৈ আহিব বা শুই থাকোঁতে যাতে পোৱালি থকা অৱস্থাত আমি জোকাব নালাগে কুকুৰটো, পশুৱে আক্ৰমণ কৰিব পৰা লক্ষণ দেখালে আমি আঁতৰি আহিব লাগিব, দৌৰি যাব নালাগে, এই ধৰণৰ কথাবোৰ মানে তাত সেই জাননীখনত সজাগতা সভাৰ কাৰণে জাননী প্ৰেৰণ কৰা হৈছে। তেওঁলোকৰ ডাঙৰ ডাঙৰ পোষ্টাৰ, সেই পোষ্টাৰবোৰ তেওঁলোকে লগাব লাগিব। তাৰপিছত কৈছে কি কৰিব লাগিব, কুকুৰে কামোৰাৰ পাছত প্ৰাথমিক চিকিৎসাৰ কথা কৈছে, ক্ষতস্থানত চাবোন আৰু ঢলা পানীয়ে কমেও 15 মিনিট ধুবলৈ কৈছে, পেভডিন আয়োডিন বা আন এণ্টিছেপ্টিক ব্যৱহাৰ কৰিবলৈ কৈছে, ক্ষতস্থানত পৰীক্ষাৰ বাবে কাপোৰ বা তেল ঘৰে ড্ৰেছিঙেৰে ঢাকি ৰাখক। য'ত মানে এইখন আপোনালোকক ক্ল'জ আপত দেখুৱাবলৈ মই ক'ম, এইখনত 12 পাচি ভুল আচলতে, মই গাবলৈ টান পাইছোঁ, অসমীয়াত যেন লগা নাই, এইটো চাগে AI জৰিয়তে কৰিছে ট্ৰান্সলেশ্যনটো, গতিকে মই গাব পৰা নাই, অসমীয়া যেন হোৱা নাই কথাখিনি। বাৰু যিয়ে নহওক, এতিয়া সুলভ মূল্যৰ দোকানীয়ে এইখিনি কামো কৰিব লাগিব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই কামটো আছিলে স্বাস্থ্য বিভাগৰ। স্বাস্থ্য বিভাগে সজাগতাৰ কাৰণে যিহেতু তেওঁলোকৰ PHC আছে, তেওঁলোকৰ চিকিৎসা মহাবিদ্যালয় আছে, 100খন বিচনাযুক্ত চিকিৎসা তেওঁলোকৰ হস্পিটেল থাকে, 30 বেডেড হস্পিটেল থাকে, গতিকে তেওঁলোকৰ ইমানখিনি সা সুবিধা থকাৰ পাছত, নাৰ্ছ থাকে তেওঁলোকৰ, গোটেইখিনি থকাৰ পাছত এই কামটো আচলতে গ্ৰামাঞ্চলৰ জনতা বা চহৰাঞ্চলৰ জনতাক সজাগতা সৃষ্টিৰ দায়িত্ব দিব লাগিছিলে সেইসকলক। তাৰোপৰি NGO বিলাক আছে, NGO বিলাকক দিব পাৰিলেহেঁতেন, বা এইটো ভেটেনেৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সজাগতা সৃষ্টি কৰিব পাৰিলেহেঁতেন, যিহেতু তেওঁলোকে পশু পক্ষী জীৱ জন্তুৰ লগত জড়িত এটা হেৰি। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল সুলভ মূল্যৰ দোকানী যিসকলৰ কোনো ধৰণৰ এই বিষয়টোৰ লগত লেনদেন নাই, তেওঁলোক না স্বাস্থ্য সম্পৰ্কে নিজেই সচেতন নে স্বাস্থ্য সম্পৰ্কে তেওঁলোকে কিবা জানে, একো নজনা মানুহখিনিক বা এই বিষয়ৰ লগত জড়িত নোহোৱা মানুহখিনিক কেনেধৰণে ঘপকৈ ডক্তৰ পাতি দিলে আপোনালোকে চিন্তা কৰক। এতিয়া তেওঁলোকে জেগাই জেগাই সজাগতা শিবিৰ পাতিব লাগিব, তেওঁলোকে নিজৰ এৰিয়াটো ধুনীয়াকৈ ঘেৰি ল'ব লাগিব, যাতে তালৈ অহা যিসকল উপভোক্তাসকলে যাতে কুকুৰৰ কামোৰ খাব লগা নহয়, তাৰ কাৰণে তেওঁলোকে পদক্ষেপ ল'ব লাগিব। গোটেইখিনি দায়িত্ব তেওঁলোকক দিলে, ঘপকৈ কোনোবা এজনক কামুৰিলে সুলভ মূল্যৰ দোকানীসকলক আপোনালোকে জানে যে তেওঁলোকৰ এটা টাইমিং থাকে, তেওঁলোকে অনবৰত দোকানখন খুলি ৰাখিব নালাগে। কিন্তু এতিয়া চৰকাৰে এনেকুৱা কৰিছে যে তেওঁলোকৰ তাতহে যিহেতু কিটটো পাব, গতিকে তেওঁলোকে গোটেই বছৰৰ গোটেইকেইটা দিনেই খোলা ৰাখিব লাগিব, মাহটোৰ গোটেইকেইটা দিন খোলা ৰাখিব লাগিব। আগতে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত তেওঁলোকৰ কাম সম্পূৰ্ণ হৈ যায়, পিছৰ পৰ্যায়ত তেওঁলোকৰ আৰু বৰ লেনা দেনা নাথাকে এইটোৰ লগত। কিন্তু এতিয়া যিহেতু কুকুৰে কামোৰা মানুহক ৰখিব লাগিব, চিকিৎসা দিব লাগিব, গতিকে তেওঁলোকে দোকানখন খুলি বহি থাকিব লাগিব। ৰাতি 12টা বজাতো যদি কুকুৰে কেনেবাকৈ কাৰোবাক কামুৰিলে, বনৰীয়া ৰাস্তাত ঘূৰি ফুৰা কুকুৰে, বাটৰ কুকুৰে, তেনেহ'লে তেওঁলোকে সেই ট্ৰিটমেণ্টটো দিব লাগিব। কাৰণ এইখিনি ট্ৰিটমেণ্ট দিয়াৰ কাৰণে আকৌ কোনো বিশেষ প্ৰশিক্ষণৰ কথা কোৱা নাই। এই যে মই আপোনালোকক যিখন দেখুৱালোঁ, পোষ্টাৰ আকাৰে ভুলকৈ দিছে, এই পোষ্টাৰখনতেই সকলো কথা লিখা আছে, সেইমতে তেওঁলোকে কৰিব লাগিব। গতিকে অসম চৰকাৰৰ মহম্মদ বিন তুগলকৰ ৰাজত্ব কালছোৱা আমি হিষ্ট্ৰীত পঢ়িছিলোঁ বুৰঞ্জীত, যে তেওঁলোকে কেনেকৈ মহম্মদ বিন তুগলকে ৰাজধানী এক ৰাতিৰ ভিতৰত সলাইছিল, কেনেকৈ তেওঁলোকে ধনৰ মুদ্ৰাৰ প্ৰচলন এবাৰ বন্ধ কৰি আকৌ এবাৰ প্ৰচলন
কৰি দিছিল পিছদিনাখন যেতিয়া বিপদত পৰিছিল বেমাৰৰ ক্ষেত্ৰত কেনেকুৱা সিদ্ধান্ত লৈছিল বেমাৰীৰ ক্ষেত্ৰত কেনেকুৱা সিদ্ধান্ত লৈছিল সেইকাৰণে মহম্মদ বিন তুগলকক আমি সকলোৱে হাঁহিছিলোঁ কিন্তু এই চৰকাৰখনৰ মহম্মদ বিন তুগলকতকৈও ছাৰ হৈছে অৱস্থা কাৰণ আপোনালোকে চাওক য'ত সুলভ মূল্যৰ দোকানীৰ লগত কোনো কাৰণত স্বাস্থ্য ৰিলেটেড কথা বতৰা নাখাতে তেওঁলোকক সেই কামত জড়িত কৰাইছে তাতকৈ তেওঁলোকে NGOক এইটো দায়িত্ব দিব পাৰিলেহেঁতেন বিভিন্ন NGO আছে তেওঁলোকে বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণতো সহায় কৰা মানুহৰ মাজত সজাগতা সৃষ্টি কৰে কিন্তু য'ত পইচা দিব লাগিব তাত এই চৰকাৰখনে সেই কামবোৰ কৰি মানুহক নুখটুৱায় এওঁলোকক যিহেতু কমিশ্যনৰ টকা দিবই গতিকে কমিশ্যনৰ টকা পাব যেতিয়া বাকীকেইদিন এনেই বহি খাব নালাগে এইখিনি কাম কৰিবি এনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা হাতত লৈছে তাৰোপৰি আপোনালোকক যিসকলে মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্যমন্ত্ৰী আৰু জয়ন্ত মল্ল বৰুৱা তেওঁলোকৰ কথাত আপোনালোকে পতিয়ন গৈ ভোট দিছিল যে চাহপাত মিঠাতেল সকলো পাম বুলি আনকি আমুল তাজালৈকে পোৱাৰ কথা আছিল এতিয়া আপোনালোকক মই এই গোটেইখিনি পঢ়ি দিলোঁ ইয়াৰ জৰিয়তে আপোনালোকে গম পালে যে আপোনালোকক যিটো 117 টকা বেছি হোৱা বুলি আপোনালোকে কমপ্লেইন কৰিছিল তেতিয়া মোৰ মনত আছে আপোনালোকক বিভিন্নজনে প্ৰটেষ্ট কৰিছিল সেই সময়ত যে 117 টকাত আমাৰ বৰ বিশেষ প্ৰফিট নহয় 22 টকা মান কাৰোবাৰ 22 টকা কাৰোবাৰ 20 টকা মানহে ইফাল সিফাল হয় বজাৰ দৰতকৈ বজাৰ মূল্যতকৈ আপোনালোকে 20 টকা 22 টকা কমত পাইছিল কিন্তু তাৰ কাৰণে আপোনালোকৰ যাতায়াতৰ খৰচ বাঢ়িছিল কাৰণ সেই সুলভ মূল্যৰ দোকানখনলৈ আপোনালোকে কৰবাত কিহবাত উঠি যাব লগা হৈছিল দিনটো আপোনালোকে কাম বনেৰি যাব লগা হৈছিল এনেকুৱা কিছুমান আপোনালোকে অসুবিধাত পৰিছিল এতিয়া সেই 117 টকা বাদ দিয়ক সেইটো বজাৰত যেহেতু জুই লাগিছে আপোনালোকে জানে প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে চাউল দালি চেনি প্ৰতিটো সামগ্ৰীৰ যেহেতু মূল্য বৃদ্ধি হৈছে গতিকে সেই মূল্য বৃদ্ধিৰ লগত আপোনালোকৰো এই যে বিনামূলীয়াকৈ দিবলগীয়া সামগ্ৰীখিনিৰ মূল্য বৃদ্ধি হ'ব তাৰোপৰি মিঠাতেলৰ কথাটো ক'লোৱেই যে সেইটো তেওঁলোকে সিদ্ধান্ত ল'ব চাহপাতটো সেইটো এই দূৰৰ পাহাৰত মানে পৰ্বতত কাছকণী বিচৰাৰ দৰে এটা ঘটনা হৈ পৰিব কাৰণ চাহপাতটো বহুত দূৰৰ কথা মিঠাতেলটো যিটো সম্পৰ্কত আপোনালোকক ৰচনাৰ ওপৰত ৰচনা গাইছিলে মুখ্যমন্ত্ৰীয়ে সেই ৰচনা এতিয়া শেষ মুখ্যমন্ত্ৰীৰ মাত নাই আপোনালোকে যদি ক'ৰবাত লগ পাই এইখিনি কথা সুধিব তেওঁ কিন্তু কনফিডেণ্টলি ক'ব যে আপোনালোকে পাব কিন্তু কিমান দামত পাব সেই কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ য'ত 117 টকা আপোনালোকে বেছি পাইছিল তাৰপিছত 100 টকা কৰি দিয়া হৈছিল নিৰ্বাচনৰ ভোটৰ আশাত এতিয়া সেই নিৰ্বাচন গ'ল আগন্তুক 5 বছৰলৈ তেওঁলোকে একেবাৰে গজগজীয়াকৈ বহি ল'লে এতিয়া আপোনালোকৰ কথাত তেওঁলোকে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই গতিকে ইতিমধ্যে বাজেটত উল্লেখেই কৰি দিলে যে পইচাটো দিবই লাগিব সেইটোত কোনো কনচিডাৰ নাই আৰু পইচাও আগৰ দৰে যে আপুনি 100 টকাতে পাব সেই তেনেকুৱা ধৰণৰ সিদ্ধান্ত বাজেটত গ্ৰহণ কৰা হোৱা নাই গতিকে আপোনালোকে ভাবি চাওক সমান্তৰালভাৱে সুলভ মূল্যৰ দোকানীসকল গৈ পেলাই ভেটেনেৰি ডক্টৰ হ'ল তেওঁলোকক বহি খাবলৈ নিদিয়ে কোনো কাৰণত আৰু সমান্তৰালভাৱে সেই সুলভ মূল্যৰ দোকানীসকলে এতিয়ালৈকে হয়তো খবৰ পোৱা নাই যে তেওঁলোকৰ কি কি সামগ্ৰী কি কেনে পৰ্যায়ৰ হ'ব আজি বাজেটত ইতিমধ্যে দাখিল কৰা হৈছে গতিকে এইটো আগষ্ট মাহৰ পৰা হয়তো দিব কিন্তু দিয়াৰ তাৰিখটোও দিয়া নাই যে কেতিয়াৰ পৰা দিব মুখ্যমন্ত্ৰী আগষ্ট মাহ কোৱাৰ কাৰণে মই কৈছোঁ যে আগষ্ট মাহৰ পৰাও যদি পায় তেনেহ'লে আপোনালোকে আগৰ দৰত নাপায় গতিকে এই মুখ্যমন্ত্ৰীগৰাকীয়ে বা এই চৰকাৰখনে কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে সংকল্প পত্ৰত তেওঁলোকে কয় কি আৰু তেওঁলোকে প্ৰেক্টিকেলি কৰেগৈ কি সংকল্প পত্ৰত তেওঁলোকে এইখিনি কথা কৈছিল মুখেদি তেওঁলোকে সেইখিনি কথা কৈছিল কিন্তু আপোনালোকে সেই মুখেদি কথা যিখিনি কথা কৈছিল সেইখিনিত পতিয়ন যোৱাৰ কাৰণে আজি ফলাফল এয়া হ'ল 102খন আসন তেওঁলোকে পালে বিজেপিয়ে অভিলেখ গঢ়িলে বুলি কৈ থাকে তেওঁলোকে য'তেই কেণ্ডিডেট দিছিল য'তেই প্ৰাৰ্থী দিছিল তাতেই জয়ী হ'ল একমাত্ৰ শিৱসাগৰৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী হাৰিলে বাকী সকলোতে বিজেপিৰ বাহিৰে বেলেগ কোনো জিকাই নাছিল গতিকে তাৰ পিছত আজি ফলাফল ওলাল এয়া আপোনালোকে এই বিষয়ে মন্তব্য দিব যে এই চৰকাৰখনৰ প্ৰতিশ্ৰুতিবোৰ আচলতে আপোনালোকৰ মনপচন্দৰ হৈছেনে আৰু প্ৰতিশ্ৰুতি পালনত তেওঁলোক কিমান সফল হ'ব কাৰণ আজি বাজেটখন ইতিমধ্যে দিলেই নমস্কাৰ ধন্যবাদ